এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ OPS প্ৰৱৰ্তন সন্দৰ্ভত পুনৰ লোৱা হৈছে বৃহৎ পদক্ষেপ। কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। OPS পুনৰ প্ৰৱৰ্তনৰ বাবে কি বিশেষ পদক্ষেপ লৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে সাংসদসকলৰ ফালৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ OPS প্ৰৱৰ্তনৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা আৰম্ভ হৈছে আৰু OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাই অহা কৰ্মচাৰী সংগঠনসমূহে এই ক্ষেত্ৰত পদক্ষেপ লৈছে। সাংসদসকলৰ জৰিয়তে প্ৰধানমন্ত্ৰী মহোদয়লৈ OPS পুনৰ প্ৰৱৰ্তনৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰোৱা হৈছে আৰু য'ত উল্লেখ কৰা হৈছে বিষয় শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে অনুৰোধ। সাদৰ নিবেদন NSOPS বেনাৰত সমগ্ৰ দেশৰ শিক্ষক কৰ্মচাৰীয়ে ধাৰাবাহিকভাৱে পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰিছে আৰু এই ক্ৰমত মোৰ সাংসদীয় সমষ্টিৰ শিক্ষক কৰ্মচাৰীসকলেও পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ দাবীত অহৰহ স্মাৰক পত্ৰ দাখিল কৰি আহিছে। গতিকে মহাশয় শিক্ষক কৰ্মচাৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ অনুৰোধ জনালোঁ আৰু এইদৰে এতিয়া সাংসদসকলৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে য'ত OPS পুনৰুদ্ধাৰৰ বাবে অনুৰোধ জনোৱা হৈছে। এয়া নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।